পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে SSCৰ এপ্লাইটো আপোনালোকে কেনেকৈ কৰিব। প্ৰথমে এইটো ৱেবছাইটত আহিব। এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত দি দিম, তাৰ পৰা গৈ আপোনালোকে এপ্লাইটো কৰি ল'ব। তাৰপিছত আপুনি ওপৰত দেখা পাইছে লগইন আৰু ৰেজিষ্টাৰ অপশ্যন আহি আছে, ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহি যাব, ঠিক আছে। ইয়াত আপুনি তলত দেখা পাইছে ৰেজিষ্টাৰ আৰু নিউ ইউজাৰ, ঠিক আছে। আপুনি ৰেজিষ্টাৰ নামত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত ৰেজিষ্ট্ৰেশ্যন ফৰ্মটো এনেকৈ খোল খাই যাব। তাৰপিছত আপুনি কণ্টিনিউত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আগত এনেকুৱা এটা পপ আপ আহি যাব আৰু ইয়াত আপুনি দেখা পাইছে আপোনাৰ পাৰ্চনেল ডিটেইলছ, ঠিক আছে। ইয়াত আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আপুনি আধাৰ নাম্বাৰেৰে আপুনি ডিটেইলছটো ভেৰিফাই কৰিব। তাৰপিছত আপুনি তলত আহিব, স্ক্ৰল ডাউন কৰি আহিব আৰু ইয়াত আপুনি দেখা পাইছে আই হেয়াৰ বাই, ইয়াত আপুনি চিলেক্ট কৰি পেলাই আপোনাৰ আধাৰ নাম্বাৰত এটা OTP চেণ্ড কৰিব, ঠিক আছে। আৰু আপোনাৰ আধাৰ নাম্বাৰত এটা OTP যাব, সেই OTPটো আপুনি ধুনীয়াকৈ ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি OTP ভেৰিফাই কৰিব। তাৰপিছত আপোনাৰ OTP ভেৰিফাই হোৱাৰ পিছত আপুনি কেণ্ডিডেট নেম এজ পাৰ মেট্ৰিকুলেশ্যন চাৰ্টিফিকেট, আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটৰ মতে আপোনাৰ নাম যেনেকৈ আছে তেনেকৈ আপুনি ফিল আপ কৰিব। তাৰপিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ যিটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থটো আপুনি ধুনীয়াকৈ ইয়াত চিলেক্ট কৰিব, ঠিক আছে। ডেট অফ বাৰ্থটো ফিল আপ কৰাৰ পিছত আপুনি তলত আহিব, ডেট অফ বাৰ্থটো কনফাৰ্ম কৰিব লাগিব, ঠিক আছে। ডেট অফ বাৰ্থটো চিলেক্ট কৰাৰ পিছত আকৌ পুনৰ এবাৰ আপুনি ডেট অফ বাৰ্থটো কনফাৰ্ম কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে ফাদাৰ নেম, ঠিক আছে। ইয়াত ফাদাৰ নেমটো আপোনাৰ দেউতাকৰ নামটো আপোনাৰ মেট্ৰিকৰ চাৰ্টিফিকেটত কেনেকৈ আছে ঠিক তেনেকৈ আপুনি দেউতাকৰ নামটো দিব। দেউতাকৰ নামটো আকৌ ভেৰিফাই কৰিব, ঠিক আছে। দুইবাৰকৈ কৰিব লাগে SSCত, তো দুইবাৰ আপুনি ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপোনাৰ তলত আহিব। তলত আপুনি দেখা পাইছে মাদাৰ নেম, মাদাৰ নেমত আপুনি চেম দুইবাৰ ভেৰিফাই কৰিব। আপোনাৰ মাদাৰ নেমটো দুইবাৰ লিখিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত মাদাৰ নেমটো ধুনীয়াকৈ ফিল কৰাৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি তলত দেখা পাইছে আপোনাৰ মেট্ৰিকৰ ডিটেইলছটো ইয়াত ফিল কৰিব লাগিব, ঠিক আছে। ইয়াত মেট্ৰিকৰ মেট্ৰিকুলেশ্যন 10 ক্লাছ এডুকেশ্যন বোৰ্ড, আপোনাৰ বোৰ্ডৰ নামটো কি আছিল মেট্ৰিকত, সেই বোৰ্ডৰ নামটো আপুনি ইয়াত চিলেক্ট কৰিব লাগিব, ঠিক আছে। মেট্ৰিকৰ যিটো নাম আছিল বোৰ্ডৰ সেই নামটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ দুইবাৰ কৰিব লাগিব, ভেৰিফাই কৰিব। তাৰপিছত আপোনাৰ ৰোল নম্বৰটো কিমান আছিল মেট্ৰিকত এইটো দুইবাৰ কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব। তাৰপিছত আপুনি মেট্ৰিক কিমান চনত পাছ কৰিছিলে সেই ডেটটো আপুনি দিব। তাৰপিছত আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন কিমান আছিল, আপোনাৰ হায়েষ্ট কোৱালিফিকেশ্যন চিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ কেণ্ডিডেট মোবাইল নাম্বাৰ, কেণ্ডিডেটৰ মোবাইল নাম্বাৰটো আপুনি ধুনীয়াকৈ দি দিব, ঠিক আছে। মোবাইল নাম্বাৰ লিখাৰ পিছত মোবাইল নাম্বাৰত এটা OTP যাব, সেই OTPটো আপুনি ইয়াত চেণ্ড কৰিব আৰু OTPটো আপুনি ভেলিড কৰিব লাগিব, ঠিক আছে। OTPটো লিখাৰ পিছত আপোনাৰ ভেলিড অপশ্যন আহি আছে, ইয়াত আপুনি ভেলিড কৰিব। তাৰপিছত ইমেইল, কেণ্ডিডেট ইমেইল নাম্বাৰটো লিখিব। ইমেইল নাম্বাৰ লিখাৰ পিছত ইমেইলত এটা OTP যাব, সেই OTPটো ধুনীয়াকৈ ফিল কৰিব আৰু OTPটো ভেলিডেট কৰিব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, কেণ্ডিডেট ইমেইলটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপুনি এবাৰ ধুনীয়াকৈ চাই ল'ব ডিটেইলছখিনি ঠিক আছে নে নাই। তাৰপিছত আপুনি ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি হৈ যাব, ঠিক আছে। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ওলাই যাব আৰু আপোনাৰ মোবাইলত এটা পাছৱৰ্ডো যাব, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আগত এনেকুৱা এটা অপশ্যন খোল খাই যাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখিব আৰু আপোনাৰ মোবাইলত যিটো পাছৱৰ্ড গৈছে সেই পাছৱৰ্ডটো ধুনীয়াকৈ লিখিব আৰু কেপচাৰ কোড মাৰিব। কেপচাৰ কোড মাৰাৰ পিছত আপোনাৰ প্ৰফাইলটো লগইন হৈ যাব। তাৰপিছত আপোনাৰ পাছৱৰ্ডটো আকৌ চেঞ্জ কৰিব লাগিব, ঠিক আছে। আপোনাৰ পাছৱৰ্ডটো চেঞ্জ কৰিবৰ কাৰণে আকৌ এনেকুৱা এটা পেজত আহি যাব, ঠিক আছে। ইয়াত আপুনি কি কৰিব, ইয়াত আপোনাৰ পুৰণা যিটো মোবাইলত এটা OTP আহিছে, এই OTPৰ যিটো পাছৱৰ্ড দিয়া আছে পাছৱৰ্ডটো লিখিব। তাৰপিছত আপুনি নিজৰ মতে আকৌ পাছৱৰ্ড বনাব, ঠিক আছে। পাছৱৰ্ড বনাই পেলাই আপুনি কনফাৰ্ম কৰিব পাছৱৰ্ড। তাৰপিছত আপোনাৰ কুৱেশ্যন সোধে 2-3টা, সেইকেইটা আপোনাৰ ধুনীয়াকৈ উত্তৰটো দিব, ইয়াত এনচাৰটো লিখি দিব। তাৰপিছত আপোনাৰ ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ নেক্সট পেজত লৈ যাব, ঠিক আছে। ইয়াত আপোনাৰ পেজটো এনেকৈ আহি যাব। ইয়াত আপোনাৰ লগইন কৰিব লাগিব, ঠিক আছে। তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মাৰিব আৰু পাছৱৰ্ড মাৰি পেলাই আপুনি কেপচাৰ কোডটো ফিল আপ কৰাৰ পিছত আপুনি লগইন হৈ যাব, ঠিক আছে। লগইন অপশ্যন দেখা পাইছে, ইয়াত আপুনি লগইনত ক্লিক কৰি দিব। তাৰপিছত আপুনি লগইন হৈ যাব। তাৰপিছত ইয়াত আপোনাৰ এডিশ্যনেল ডিটেইলছত আপোনাৰ কেটাগৰী চিলেক্ট কৰিব লাগিব, কেটাগৰীটো চিলেক্ট কৰিব। তাৰপিছত আপোনাৰ ভিজিবিলিটি আইডেণ্টিফিকেশ্যন মাৰ্ক আপোনাৰ কি আছে সেইটো আপুনি ধুনীয়াকৈ লিখিব, এইটো মেণ্ডেটৰী হয়, এইটো দিবই লাগিব, ঠিক আছে। ভিজিবিলিটি আইডেণ্টিফিকেশ্যন মাৰ্কটো আপুনি দিব। ভিজিবিলিটি মাৰ্কটো আপুনি ধুনীয়াকৈ দিব যাতে কোনো মিষ্টেক নহয়, ঠিক আছে। আপুনি ভিজিবিলিটি মাৰ্কটো দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপুনি ইয়াত দেখা পাইছে আপোনাৰ ভিলেজ, ঠিক আছে। আপোনাৰ এড্ৰেছটো দিব লাগিব। এড্ৰেছটো আপুনি ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট,
গোটেইখিনি ডিটেইলছ ইয়াত আপুনি ফিল কৰি দিব ঠিক আছে তাৰপিছত আপোনাৰ ভেলিউজটো লিখাৰ পিছত আপুনি ইয়াত তলত দেখা পাইছে ষ্টেট আপোনাৰ ডমিচাইল ষ্টেটটো আপুনি সিলেক্ট কৰিব ডমিচাইল ডিস্ট্ৰিক্টটো আপুনি ধুনীয়াকৈ সিলেক্ট কৰিব ঠিক আছে তাৰপিছত আপুনি কি কৰিব প্ৰেজেন্ট আৰু পাৰ্মানেন্ট যদি সেম হয় ইয়েস কৰিব আৰু সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ আগত এনেকুৱা প্ৰিভিউ এটা আহিব ইয়াত আপুনি কি কৰিব ডিক্লেয়াৰেশ্যন অপশ্যনত গৈ কিনে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হৈ যাব তাৰপিছত আপুনি ইয়াত দেখা পাইছে লাইভ হৈ আছে আপোনাৰ লাইভ এক্সামিনেশ্যন এইটো যেটো অপশ্যন আহি আছে ইয়াত আপুনি এপ্লাইত আপুনি ক্লিক কৰিব তাৰপিছত আপোনাৰ আগত এনেকুৱা পপআপ আহিব আৰু আপুনি এপ্লাইৰ প্ৰসেছত নেক্সটত ক্লিক কৰিলে তাৰপিছত আপোনাৰ আগত এনেকুৱা অপশ্যন আহিব গোটেইখিনি ডিটেইলছ আপুনি ধুনীয়াকৈ চাব যদি ঠিক আছে তেতিয়াহ'লে আপুনি নেক্সট মাৰি যাব ঠিক আছে ইয়াত আপোনাৰ হাইয়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছটো আপুনি ফিল আপ কৰিব লাগিব হাইয়েষ্ট কোৱালিফিকেশ্যন ফিল আপ কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ মেট্ৰিকত কিমান পাৰ্চেণ্টেজ আছিল সেই পাৰ্চেণ্টেজটো আপুনি ধুনীয়াকৈ লিখিব আৰু আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব তাৰপিছত আপুনি নেক্সট পেজত আহি যাব ইয়াত এডিশ্যনেল ইনফৰমেশ্যন ইয়াত আপুনি একো নালাগে চব ন দিব আৰু সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰিফাৰেন্সত আপুনি এক্সাম চেণ্টাৰ কোনকেইটাত আপুনি দিব বিচাৰে সেইকেইটা চেণ্টাৰ আপুনি দিব পাৰে তিনিটা চেণ্টাৰ দিব লাগে তিনিটা চেণ্টাৰ সিলেক্ট কৰিব তাৰপিছত আপোনাৰ গোটেই ডিটেইলছখিনি এবাৰ ধুনীয়াকৈ ফিল কৰিব ফিল কৰাৰ পিছত আপুনি তলত প্ৰিফাৰেন্সত আহিব প্ৰিফাৰেন্সত আপুনি কি প্ৰিফাৰেন্স দিব বিচাৰে প্ৰথমত সেইখিনি আপুনি ইয়াত দিয়া আছে ধুনীয়াকৈ সেইখিনি আপুনি সিলেক্ট কৰিব তাৰপিছত আপোনাৰ প্ৰিফাৰেন্সখিনি আপুনি চাব আৰু সেইমতে প্ৰিফাৰেন্সটো দিব ঠিক আছে প্ৰিফাৰেন্সটো দিয়াৰ পিছত আপুনি কি কৰিব ইয়াত আপুনি সেভ এণ্ড নেক্সটৰ এটা অপশ্যন দেখা পাইছে সেভ এণ্ড নেক্সটত আপুনি ধুনীয়াকৈ ক্লিক কৰি দিব ঠিক আছে প্ৰিফাৰেন্সখিনি আপুনি ধুনীয়াকৈ এবাৰ দি ল'ব প্ৰিফাৰেন্সখিনি দিয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ ডিটেইলছখিনি এনেকৈ সেভ হৈ যাব ঠিক আছে ইয়াত আপোনাৰ ফটো আপলোড কৰিব লাগিব ফটো আপলোড কৰিবৰ কাৰণে আপুনি মোবাইল এপ্লিকেশ্যনত আহিব লাগিব আৰু তাৰ পৰা ফটো আপলোড কৰিব লাগিব ঠিক আছে আপুনি মোবাইল এপ্লিকেশ্যনত আহিব আৰু আপোনাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড মাৰি পেলাই আপুনি লগইন হ'ব ঠিক আছে প্ৰথমে আপুনি ইউজাৰ নেম মাৰিব তাৰপিছত পাছৱৰ্ড যেটো আছে আপোনাৰ এছএছসিৰ পাছৱৰ্ড আপুনি নিজে ক্ৰিয়েট কৰিছিল এটো মাৰিব আৰু আপুনি ক্যাপচা কোডটো ধুনীয়াকৈ ফিল আপ কৰিব ক্যাপচা কোডটো ফিল আপ কৰাৰ পিছত আপুনি লগইনত আপুনি ক্লিক কৰি দিব আৰু লগইন হৈ যাব তাৰপিছত আপুনি কি কৰিব এপ্লাইৰ অপশ্যনত আপুনি ক্লিক কৰিব আৰু ইয়াত আপোনাৰ এপ্লাই অপশ্যন আহি আছে ইয়াত আপুনি ক্লিক কৰিব মাই এপ্লিকেশ্যনত আহিব ইয়াত আপোনাৰ 26ৰ যেটো এপ্লিকেশ্যন আছে এইটো সিলেক্ট কৰিব তাৰপিছত আপুনি কন্টিনিউ মাৰিব কন্টিনিউ মাৰি গৈ থাকিব আৰু আপোনাৰ সেভ এণ্ড নেক্সটত মাৰি থাকিব আপোনাৰ ডিটেইলছখিনি সেভ হৈ থাকিব ঠিক আছে তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু এনেকুৱা অপশ্যন এটা দেখা পাব আপুনি আধাৰ অথেন্টিকেশ্যনটো আপুনি কৰিবৰ কাৰণে মোবাইলত দুটা এপছ লাগিব এটা মাই এছএছসি আৰু এটা আধাৰ অথেন্টিকেশ্যন দুটা এপছ ইনষ্টল কৰি পেলাই আপুনি আধাৰ অথেন্টিকেশ্যনটো কৰিব তাৰপিছত আপুনি সেভ এণ্ড নেক্সটত আপুনি ক্লিক কৰি দিব তাৰপিছত আপুনি লাইভ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব ঠিক আছে আপুনি ফটো সিগনেচাৰটো ধুনীয়াকৈ আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি কি কৰিব অলপ ৱেট কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব তলত অহাৰ পিছত আপোনাৰ সিগনেচাৰটো যেটো আপুনি সিগনেচাৰ কৰিছে সেই সিগনেচাৰটো আপুনি ধুনীয়াকৈ আপলোড কৰিব আপলোড কৰাৰ পিছত আপুনি কি কৰিব তলত সেভ এণ্ড নেক্সট অপশ্যন আহি আছে ইয়াত আপুনি ক্লিক কৰি দিব আৰু তাৰপিছত আপোনাৰ ডিটেইলছখিনি এনেকৈ সাকসেসফুলি সাবমিট হৈ যাব ঠিক আছে আৰু আপুনি ক্যাপচা কোডটো ফিল আপ কৰিব ক্যাপচা কোডটো ফিল আপ কৰি পেলাই আপুনি আকৌ নেক্সটৰ যেটো অপশ্যন আছে ইয়াত আপুনি নেক্সটত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফৰ্মটো সাকসেসফুলি সাবমিট হৈ যাব